আমাৰ মাজত যে মানুহজন নাই সেই কথাটো বিশ্বাস নহয়, কাৰণ সদায় আছে নিচিনাই লাগি থাকে আৰু সদায় আছে নিচিনা লাগিও থাকিব। কাৰণ মই ভাবোঁ জুবিন গাৰ্গ এটা নাম বা এজন মানুহ নহয়, এটা অনুভৱ হয় যিটো আমাৰ সকলোৰে মনত তাৰমানে সোমাই আছে। গতিকে জুবিন গাৰ্গ কায়িকভাৱে থাকক বা নাথাকক, তেখেতৰ অনুভৱটো আমাৰ প্ৰত্যেকজন অসমীয়াৰ মনে প্ৰাণে থাকিবই। তাৰমানে সেইটো কেতিয়াও মানুহে আঁতৰাই দিব নোৱাৰে। আৰু মই মানে মোৰ তেওঁৰ লগত কিবা তেজৰ সম্পৰ্ক আছে বা নাই সেইটো পিছৰ কথা, কিন্তু সংগীত শিল্পী হিচাপে মই মোৰ যদি সংগীতৰ জগতখনলৈ আহিলোঁ সেয়া মই জুবিন গাৰ্গৰ কাৰণে যিহেতু আহিলোঁ, গতিকে তেওঁৱে মোৰ আদিগুৰু হয়। মই তেওঁকে যিমান দিনলৈকে মই গান গাই থাকিম সিমান দিনলৈকে জুবিন গাৰ্গ সদায় মোৰ ভিতৰত থাকিবই, সদায়ে থাকিব। জুবিন গাৰ্গৰ লগত কেতিয়া যোগাযোগ আছিলে বা জুবিন গাৰ্গৰ এটা নাম আপুনি কৈ আছিলে, সেই নামটো কি কৈ আছিলে? গল্ডি দা। আমি ঘৰত মতা নাম গল্ডি হয়, আৰু আমি সদায় গল্ডি দা বুলিয়ে মাতিলোঁ সৰুৰে পৰা। মানে মোৰ খুৰা হয় সম্বন্ধত, কিন্তু কেতিয়াও খুৰা বুলি মাতিব নিদিয়ে। তাৰমানে নিজকে সদায় যে য়াং ফিল কৰি থাকে, আৰু সেইটোৱে মই সৰুতে খুৰা বুলিয়ে মাতিছিলোঁ। গল্ডি খুৰা বুলি, এই খুৰা বুলি নামাতিবি, বুঢ়া বুঢ়া লাগে, গল্ডি দা বুলি মাতিবি। গতিকে সেই তেনেকৈ যে সৰুৰে পৰা গল্ডি দা বুলি মাতিলোঁ, গল্ডি দায়ে হৈ থাকিলে আৰু একেবাৰে শেষৰ সময়লৈকে। ন্যায়ৰ ক্ষেত্ৰত আমাৰ মানে যিখিনি জুডিচিয়াৰী ছিষ্টেম আছে তাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে ন্যায় পাবই লাগিব। আৰু এইটো একদম সঁচা কথা ক'বলৈ গ'লে, যিবোৰ আমাৰ কোৰ্টৰ কামখিনি, তাৰমানে যিখিনি আমাৰ আদালতৰ যিখিনি কাম হয়, সেইখিনি কাম দীঘলীয়া হয়ে। মানুহে অকণমান কিন্তু চবেই ধৈৰ্য ধৰিব লাগিব, কাৰণ আমি যদি ধৈৰ্যটো হেৰাই গ'লে আমি কেছটোত মানে খেলি মেলি হোৱাৰ চান্সেছ থাকিব। আমি বহুত মানে মাইণ্ডফুলি কেছটো সকলোৱে মানে আগবঢ়াই যাতে বৌহঁতে নিব পাৰে, তাৰ কাৰণে আমি তেওঁলোকক উৎসাহ দি সদায় থাকিব লাগিব, সদায় মনোবলটো দি থাকিব লাগিব। কাৰণ এইটো দীঘলীয়া যাত্ৰা, এইটো যাত্ৰা মানে আমি গোটেই সময়খিনি তেওঁলোকৰ লগত মানে যদিও ফিজিকেলি নাথাকিলেও মেণ্টেলি চবেই ছাপৰ্ট দি থাকিব লাগিব। আৰু আমি বিশ্বাসী যে এইটো আমি ভাল ফলেই পাম, ডেফিনেটলি পাম। মোৰ নাম ঋতিকা শৰ্মা। একদম বিচাৰোঁ, কাৰণ কোনো হাৰি যাব নালাগে। কাৰণ এইটো বয়স নাছিলে আচলতে, গল্ডিদাৰ আমাক এৰি যোৱাৰ এইটো বয়স নাছিলে। আমাক মানে সময়তকৈ আগত যে গ'ল, তাৰ কাৰণে যোন কেইজন মানুহ দুখী তেওঁলোকে শাস্তি পাবই লাগিব। ছিংগাপুৰ চৰকাৰৰ ফালৰ পৰা আচলতে কোৱা হৈছে জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু, আচলতে মানি ল'ব পৰা যায়নে? মানি ল'বলৈ পৰা নাযায়, কাৰণ ঠিক আছে যদি স্বাভাৱিক মৃত্যু বুলি আমি ধৰিও লওঁ এটা সময়ত, কিন্তু তেওঁ জুবিন গাৰ্গ হয়। প্ৰথম কথা, তেওঁ এজন সাধাৰণ মানুহ এজন নহয়। তাৰমানে যে কোনোবা ছিংগাপুৰলৈ বা ক'ৰবালৈ ফুৰিবলৈ গৈছে আৰু তাৰপিছত মন গৈছে তেওঁ ইয়টত গুচি গৈছে। তেওঁৰ লগত ইয়টত যিমান কেইজন মানুহ আছিল বা তেওঁক ইয়টলৈ নিয়া আৰু তেওঁক ইয়টৰ পৰা পানীত নামিব দিয়া, এই গোটেই বস্তুবোৰত তাৰমানে চবৰে এটা দায়িত্ববোধ থাকিব লাগে, কাৰণ সেইজন সাধাৰণ মানুহ এজন নহয়। গতিকে আমি সেইটোৰ কথা যদি ভাবোঁ, সেই হিচাপেও যদি চাওঁ, তেতিয়াহ'লেও সেইকেইজন মানুহ দোষী হয়। তাৰমানে গোটেইকেইজন মানুহ দোষী হয়।